গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 17 জানুৱাৰী। এতিয়া সময় আছে সন্ধিয়া 7:30 আৰু কাইলৈ 18 তাৰিখৰ পৰা আমাৰ ইয়াতে ঘৰৰ কাষতে থকা বৰপাত্ৰ দল খেলপথাৰত ক্ৰিকেট নাইট ক্ৰিকেট প্ৰতিযোগিতা হ'ব 3 দিনৰ কাৰণে। তাৰে আজি চব ক্লিয়াৰ কৰি দিছে, পেণ্ডেল চেণ্ডেল হৈ কৰি আজি অপেনিং কৰিছে। ব'লক তালৈ যাওঁ, তাত কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই আছোঁ। তেখেতে প্ৰয়াত অশোক গগৈ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব আৰু ইয়াৰ পূৰ্বে আমি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ কলাকীয়া সন্থাৰ চন্দ্ৰ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি উদযাপন খেল পৰিচালনা সমিতিৰ সভাপতি ভাস্কৰ বৰুৱাক আগবঢ়াই নিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে প্ৰাণজিৎ ভূঞাক অনুৰোধ জনাইছোঁ। আৰু আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক তেখেতসকলক সহায় কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হৰেশ শইকীয়াদেৱৰ সহধৰ্মিনী বিনু শইকীয়া বাইদেউ, আমি তেখেতকো শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মিজুৰ ৰহমান দেৱৰ পৰিবাৰ। আমি বিনু শইকীয়া ডাঙৰীয়ানীক আমি সন্থাৰ তৰফৰ পৰা অকণমান সন্মান যাচিব বিচাৰিছোঁ আৰু সন্মান যাচিবৰ কাৰণে আমি আশ্ৰফ আলীক অনুৰোধ জনাইছোঁ। আৰু আমি নাজিৰানা বেগম ডাঙৰীয়ানীক সম্বৰ্ধনা জনাবৰ কাৰণে আমি পাৰ্থজিৎ দত্তক অনুৰোধ জনাইছোঁ আৰু আমি তেখেতসকলৰ কাৰণে কৃতজ্ঞতা পত্ৰ প্ৰস্তুত কৰিছিলোঁ। আমি প্ৰণৱজ্যোতি বৰুৱাক পাঠ কৰি পেলাই প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। কালুগাঁও কলাকীয়া সন্থা, কালুগাঁও, শিৱসাগৰ। প্ৰয়াত অশোক গগৈ, হৰেশ শইকীয়া, মিৰ্জুৰ ৰহমান সোঁৱৰণী দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা প্ৰতি মাননীয় শ্ৰীযুতা বিনু শইকীয়া, ফুলনিবাৰী, শ্ৰদ্ধাভাজন এখোজ। জয়তে কালুগাঁও কলাক্ৰীড়া সন্থাৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হলগুৰি মৌজাৰ বৃহত্তৰ কালুগাঁও অঞ্চলত আজিৰ পৰা বহু বছৰৰ পূৰ্বেই অঞ্চলটোত এক ক্ৰীড়া বিপ্লৱৰ সূচনা কৰাৰ মানসেৰে অঞ্চলটোৰ ক্ৰীড়ানুৰাগী ৰাইজ তথা খেলুৱৈসকলক একত্ৰিত কৰি 1979 চনতে প্ৰতিষ্ঠা লাভ কৰা কালুগাঁও কলাক্ৰীড়া সন্থাই আজি ইংৰাজী 18 জানুৱাৰী 2025 তাৰিখৰ পৰা 21 জানুৱাৰী 2025 তাৰিখলৈকে প্ৰয়াত অশোক গগৈ, হৰেশ শইকীয়া আৰু মিৰ্জুৰ ৰহমান সোঁৱৰণী এখনি দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। উক্ত প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আপোনাৰ স্বামী তথা কালুগাঁও কলাক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সদস্য প্ৰয়াত হৰেশ শইকীয়াৰ সোঁৱৰণত বিজয়ী দলৰ বাবে চলন্ত ট্ৰফি আৰু বিজিত দলৰ প্ৰাইজমণিৰ বাবে 50,000 টকাৰ বৰঙণি আগবঢ়াই আমাক যি প্ৰেৰণা যোগালে তাৰ বাবে আমি আপোনাক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ এই সমাজপ্ৰাণ মানসিকতাই উত্তৰ পুৰুষৰ যাত্ৰাত প্ৰেৰণা যোগালে।
আৰু অদূৰ ভৱিষ্যতেও ই মাইলৰ খুঁটিৰূপে থিয় হৈ ৰ'ব। সেয়েহে আজিৰ এই শুভক্ষণত আমি সন্থাৰ তৰফৰ পৰা আপোনাৰ লগতে পৰিয়ালৰ সদৌতিৰে সুস্বাস্থ্য কামনা কৰিছোঁ। অনাগত দিনত আপুনি সুস্বাস্থ্যৰ গৰাকী হওক আৰু আপোনাৰ সমাজ প্ৰাণ মানসিকতা অটুট থাকক। শ্ৰদ্ধা সহকাৰে ইনাজুৰ ৰহমান সভাপতি, ৰাজীৱ নেওগ কাৰ্যকৰী সভাপতি, নীলোৎপল বৰুৱা, ৰেকিবুদ্দিন আহমেদ যুটীয়া সম্পাদক, কালুগাঁও কলা ক্ৰীড়া সন্থা, ভাস্কৰ বৰুৱা সভাপতি, ৰেকিবুদ্দিন আহমেদ প্ৰধান সম্পাদক, ইক্ৰাম আহমেদ, দীপেন বৰা যুটীয়া সম্পাদক, দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা পৰিচালনা সমিতি। আমাৰ সন্থাৰ সভাপতি সম্পাদক 2 আছে, তেখেতসকলক আগবাঢ়ি আমি সম্বৰ্ধনা পত্ৰ ভাগি দিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ আন এগৰাকী আজিৰ সোঁৱৰণত অনুষ্ঠিত হোৱা মিৰ্জুৰ ৰহমানৰ আমাৰ পৰিয়ালবৰ্গ আছে, নবৌ আছে, আমি এইভাগি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কালুগাঁও কলা ক্ৰীড়া সন্থা, কালুগাঁও, শিৱসাগৰ। প্ৰতি মাননীয়া শ্ৰীযুতা নাজৰিন আৰা বেগম, কালুগাঁও, তাৰিখ 18/1/2025। শ্ৰদ্ধাভাজন ৰাখোঁ। জয়তে কালুগাঁও কলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হলগুৰি মৌজাৰ বৃহত্তৰ কালুগাঁও অঞ্চলত আজিৰ পৰা বহু বছৰ পূৰ্বে অঞ্চলটোৰ এক ক্ৰীড়া বিপ্লৱৰ সূচনা কৰাৰ মানসেৰে অঞ্চলটোৰ ক্ৰীড়ানুৰাগী ৰাইজ তথা খেলুৱৈসকলক একত্ৰিত কৰি 1979 চনতে প্ৰতিষ্ঠা লাভ কৰা কালুগাঁও কলা ক্ৰীড়া সন্থাই আজি ইংৰাজী 18 জানুৱাৰী 2025 চনৰ পৰা 21 জানুৱাৰী 2025 তাৰিখলৈকে প্ৰয়াত অশোক গগৈ, হৰেশ শইকীয়া আৰু মিৰ্জুৰ ৰহমানৰ সোঁৱৰণি এখনি দিবানৈশ প্ৰাইজমণি টেনিছ বল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। উক্ত প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আপোনাৰ স্বামী তথা কালুগাঁও কলা ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সদস্য প্ৰয়াত মিৰ্জুৰ ৰহমানৰ সোঁৱৰণত বিজিত দলৰ বাবে চলন্ত ট্ৰফি আগবঢ়াই আমাক যি প্ৰেৰণা যোগালে, তাৰ বাবে আমি আপোনাক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ এই সমাজ প্ৰাণ মানসিকতাই উত্তৰ পুৰুষৰ যাত্ৰাত প্ৰেৰণা যোগালে আৰু অদূৰ ভৱিষ্যতেও ই মাইলৰ খুঁটিৰূপে থিয় হৈ ৰ'ব। সেয়েহে আজি এই শুভক্ষণত আমি সন্থাৰ তৰফৰ পৰা আপোনাৰ লগতে পৰিয়ালৰ সদৌতিৰে সুস্বাস্থ্য কামনা কৰিছোঁ। অনাগত দিনত আপুনি সুস্বাস্থ্যৰ গৰাকী হওক, আপোনাৰ সমাজ প্ৰাণ মানসিকতা অটুট থাকক। শ্ৰদ্ধা সহকাৰে ইনাজুৰ ৰহমান সভাপতি, ৰাজীৱ নেওগ কাৰ্যকৰী সভাপতি, নীলোৎপল ৰেকিবুদ্দিন যুটীয়া সম্পাদক, কলা ক্ৰীড়া সন্থা। আনহাতে দিবানৈশ পৰিচালনা সমিতিৰ হৈ ভাস্কৰ বৰুৱা, ৰেকিবুদ্দিন আহমেদ, ইক্ৰাম আহমেদ আৰু দীপেন বৰা যুটীয়া সম্পাদক। আমি দুইজনলৈকে পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কেইবাজনো বিষয়ববী আছে, ইনাজুল আছে, ভাস্কৰ বৰুৱাদেৱ আছে আৰু নীলোৎপল বৰুৱা, আমাৰ ৰেকিব আছে। আমি সকলোকে এই মুহূৰ্তত দুইটা পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। য'তে আছে তেখেতসকলৰ যি ক্ৰীড়া মনোভাৱ, তেখেতসকলৰ যদি ক্ৰীড়াৰ প্ৰতি প্ৰেৰণা, সমাজৰ প্ৰতি দায়বদ্ধতা অটুট ৰাখক আৰু উত্তৰ পুৰুষে যাতে এই যাত্ৰাত আগবাঢ়ি যাব পাৰোঁ, তাৰে আজি এই মুহূৰ্তত আমি প্ৰাৰ্থনা কৰিছোঁ। আমি দুইভাগী সম্বৰ্ধনা পত্ৰ দিবলৈ আগবাঢ়িছোঁ। আমাৰ আমাৰ বিনু শইকীয়া নবক আমি সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰা হৈছে, আমি জ্ঞাপন কৰিছোঁ। আমি পৰিয়াল তথা সকলোটিলৈকে আমি এই মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ পুত্ৰ নিখিল, আমি কলা ক্ৰীড়া সন্থা তথা মৌজাৰ ৰাইজৰ হৈ আমি তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নবৌলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে যি সহায়ৰ হাতেৰে তেখেতৰ যি আদৰ্শ ক্ৰীড়ানুৰাগ যাতে সমাজত বৰ্তি থাকে, ক্ৰীড়াৰ এক বাতাবৰণত যাতে সহায় কৰে। আন এগৰাকী আমাৰ মিৰ্জুৰ ৰহমান, সমাজ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে অনাগত দিনত এই অঞ্চলটোলৈ বিশেষ প্ৰভাৱ পেলাই আমি তাৰ এই মুহূৰ্তত কামনা কৰিছোঁ। আৰু দুয়োগৰাকী ব্যক্তিকে আমি তেখেতসকলৰ প্ৰতিচ্ছবিক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি ৰাখিছোঁ। ইয়াত সমবেত সকলোকে আমি তিনিওগৰাকী ব্যক্তিৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ কালুগাঁও কলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি তথা প্ৰয়াত
হৰেশ শইকীয়া আৰু মেজুৰ ৰহমানৰ একালৰ সতীৰ্থ। তেখেতসকলে একেলগে ক্ৰিকেট খেলিছিল। আমি আৰু আমাৰ মাজত উপস্থিত থকা ইউটিউবাৰ দীপকমল গগৈ আৰু মহানৱ ভট্টাচাৰ্যক মৰাণ আদৰণি জনাব আসিফুৰ ৰহমান আৰু মুক্তাব আহমেদে। আৰু এই দুগৰাকী ইউটিউবাৰে আমাৰ খেলখন প্ৰচাৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আমাক আগবঢ়াই আহিলে। তেখেতসকলে আমাৰ খেলখনৰ সম্পৰ্কত বিভিন্ন ধৰণে প্ৰচাৰ কৰিলে। আমি দুগৰাকীলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই সুযোগতে আমি তেখেতসকলক আমি অকণমান মৰম যাচিছোঁ। আৰু ইয়াৰ পিছতে আমি সন্মানীয় কাৰণে আমাৰ সন্থাৰ বৰ্তমানৰ সভাপতি ইনাজুল ৰহমানক অনুৰোধ জনাইছোঁ। ইয়াৰ উপৰি আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ সকলোৰে পৰিচয় শ্ৰদ্ধাৰ পৰিচিত চাবৰ কাৰণে আমি সন্থাৰ সভাপতি ইনাজুল ৰহমানক অনুৰোধ জনাইছোঁ। আমি এবাৰতে অৰ্ণৱৰ পৰা অকণমান তেওঁ অনুভৱ জানিব বিচাৰোঁ। অতি চমুকে তুমি কেনেকুৱা পালা সেইখিনিকে ক'লে হ'ব। আৰু আমি তিনিওগৰাকী দাতাকে আমি ট্ৰফি উন্মোচন স্থলীলৈ আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খেল অনুষ্ঠিত হ'ব। আৰু এই খেলখনত আমাৰ তালুগাঁও কলাক্ৰীড়া সন্থাৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ আজিৰ পৰা 3-4 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি এই উদ্বোধনী অনুষ্ঠানত যিখিনি কাৰ্যসূচীৰে আপোনালোকে ইয়াৰ এটা ক্ৰীড়া পৰিমণ্ডল গঠনৰ চেষ্টা চলাইছে, ইয়াত সহযোগিতা আগবঢ়োৱা স্মৃতি চাৰক, স্মৃতি তৰ্পক আৰু যিসকল বিশিষ্ট ক্ৰীড়া সংগঠকক ইয়াত সম্বৰ্ধনা জনোৱা হৈছে, মই সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। একাকাৰ শুভেচ্ছামূলক বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত পলমকৈ বহুকেইগৰাকী প্ৰাক্তন খেলুৱৈ আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ দীপক দত্ত ডাঙৰীয়া উপস্থিত হৈছেহি। তেখেতে এগৰাকী প্ৰাক্তন ক্ৰিকেট খেলুৱৈ। আমাৰ মাজত নিপেন গগৈ ডাঙৰীয়া আছে, আমাৰ মাজত সৌৰভ নেওগ ডাঙৰীয়া আছে। আৰু হয়তো আমি কাৰোবাৰ নাম এই সময়ত ল'ব পৰা নাই। আমি সকলোকে আমি আজি এই শুভক্ষণত শ্ৰদ্ধা জনাইছোঁ, আদৰণি জনাইছোঁ। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা তালুগাঁও কলাক্ৰীড়া সন্থাৰ প্ৰাক্তন বিষয়ববীয়াসকল, প্ৰতিষ্ঠাপক সভাপতি মহোদয়, আমাৰ তালুগাঁও কলাক্ৰীড়া সন্থাৰ বৰ্তমান কাৰ্যনিৰ্বাহকৰ মোৰ সতীৰ্থসকল, খেল পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় সদস্যসকল, প্ৰাক্তন প্ৰতিষ্ঠাকালৰ সদস্যসকল, উপস্থিত ৰাইজ, আজি এই প্ৰতিযোগিতাখনৰ উদ্বোধক ডাঙৰীয়া, আমাৰ স্মৃতি চাৰক ডাঙৰীয়া, সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি তালুগাঁও কলাক্ৰীড়া সন্থাই 1979 চনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছৰ পৰা এই অঞ্চলটোত ক্ৰীড়া বিকাশৰ কাৰণে সামৰ্থ্য অনুসৰি
সকলোখিনি কৰিবলৈ চেষ্টা কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগ আমি সকলো সময়তে পাই আহিছোঁ, তাৰ কাৰণে মই সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ। কালুগাঁও কলাকী সন্থা যিহেতু এটা সামাজিক অনুষ্ঠান, এই সামাজিক অনুষ্ঠানটোৰ কিছুমান দায়বদ্ধতা আছে, সীমাবদ্ধতা আছে। সেই দায়বদ্ধতা আৰু সীমাবদ্ধতাৰ মাজত থাকি আমি এই অঞ্চলটোত ক্ৰীড়াৰ বিকাশৰ কাৰণে যেনেকৈ যি সময়ত আমি পাৰিছোঁ সেইমতে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। হয়তো ভুল ত্ৰুটি বহুত থাকি গৈছে, থকাটো স্বাভাৱিক, কিন্তু কেতিয়াও আমি এই অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত যাতে কেতিয়াও পিছ পৰি নাযায় তাৰ কাৰণে আমি যিমান পাৰোঁ ইমান আমি চেষ্টা কৰিছোঁ। আৰু আজি আপোনালোকে যি সুন্দৰ পৰিৱেশত আজি যি ক্ৰিকেট প্ৰতিযোগিতাখনৰ দেখিছে, এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ কালুগাঁও কলাকীয়া সন্থাৰ কাৰ্যনিৰ্বাহক সভাত যিখন পৰিচালনা সমিতি গঠন কৰি দিয়া হৈছিল, আমাৰ ভাস্কৰ বৰুৱা সভাপতি আৰু সম্পাদকদ্বয় আছিলে ৰেকিবুদ্দিন আহমেদ আৰু দীপেন বৰুৱা, তথা আমাৰ কলাকীয়া সন্থাৰ সকলো সদস্য তেওঁলোকৰ অহোপুৰুষাৰ্থ চেষ্টাত দিনে ৰাতিয়ে একাকাৰ কৰি আজি কিছুদিনৰ পৰা চেষ্টাৰ ফলত আজি আমি এই পৰিৱেশত উপনীত হ'ব পাৰিছোঁ। গতিকে মই সকলোলৈকে মই নাম উল্লেখ কৰা নাই, সকলোলৈকে মই আন্তৰিক কালুগাঁও কলাকীয়া সন্থাৰ সভাপতি হিচাপে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে সহায় সহযোগ এই 4 দিনত বিচাৰিছোঁ, তথা অনাগত সময়ত আমাৰ কলাকীয়া সন্থাৰ বিভিন্ন কাৰ্যসূচী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা আগবঢ়াই মই আজি ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ইয়াৰ পাছতে যিহেতু আমাৰ কালুগাঁও কলাকীয়া সন্থাৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈসকলে খুব সীমিত 5-6 অভাৰ মানৰ এখন প্ৰদৰ্শনীমূলক খেল প্ৰদৰ্শন কৰিব, আৰু তাৰ পাছতে আমি মূল প্ৰতিযোগিতালৈ আগবাঢ়িম। ধন্যবাদ। আমি সভাপতি ডাঙৰীয়ালৈ অংগৰাজ ভট্টাচাৰ্য। जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा, विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा, तव शुभ नामे जागे तव शुभ आशीष मागे, गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। বৰ ধুনীয়া ধুনীয়া আইটেম আছে। আপোনালোকে ক্ৰিকেট খেল খেলিব আহিলে ইয়াতে আহিব পাৰিব। চাওক কেনেকুৱা জেবুল গাইজ আমি বিৰিয়ানী খাই আছোঁ। বিৰিয়ানী খাই বহুত ভাল লাগিল, সকলোৱে মিলি খাইছোঁ। গাইজ এতিয়া গেলেকী আৰু বেতবাৰী এই ক্ৰিকেট খেল হৈ আছে। বহুত ধুনীয়া খেল খেলিছে চাওকচোন গাইজ। আৰু তাত মিউজিক এড হৈ আছিল কাৰণে মই ভইচ অভাৰ কৰিলোঁ। আপোনালোকে ক্ৰিকেট খেল চাই কোনে কোনে ভাল পায় কমেণ্ট কৰি